হেল্ল' এভৰিৱান, মই এতিয়া গৈ আছোঁ নানীহঁতৰ ঘৰত ফুৰিবলৈ। এনেইতো নানীহঁতৰ ঘৰত নৰ্মেলি যোৱা নহয়, কিবা কলেজ বন্ধ থাকিলে যাব পাৰোঁ। এতিয়া মই নানীহঁতৰ ঘৰত গৈছোঁ ফুৰিবলৈ। তেন্তে ব'লক নানীহঁতৰ ঘৰত গৈ কেনে তাৰপাছত লগ পাম। হেই গাইজ, গুড মৰ্ণিং। তো মই কালি আহি পেলাই আৰু ভিডিঅ'টো কণ্টিনিউ কৰাই নাছিলোঁ। তো আজি তাৰ পিছদিনাখন ৰাতিপুৱা পৰত যিহেতু এতিয়া মই ব্ৰেকফাষ্ট কৰিম। তো ব্ৰেকফাষ্ট কৰি মেলি পেলাই তাৰপিছত আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই বনাম কৰ্দৈ ভৰ্তা। এই ৩-৪ দিন মানে ইমান বৰষুণ দিছে, নেৰানেপেৰা বৰষুণ, আৰু আজি ইমান বেছি ৰ'দ উঠিছে। তো মই ভাবিলোঁ এতিয়া কৰ্দৈ ভৰ্তা বনাওঁ, যিহেতু নানীহঁতৰ ঘৰত কৰ্দৈ গছ আছে। এতিয়া মই কৰ্দৈ পাৰোঁগৈ। মাহী কৰ্দৈ পাৰি আছে এতিয়া। এতিয়া সৰু সৰু, বেছি ডাঙৰ হোৱা নাই। Super. লাগিছে, মই কিবা পানী চানী খাওঁগৈ, পিছত লগ পাই আছোঁ। এতিয়া আমি গৈ আছোঁ খেতিত শাক আনিবলৈ। আৰু এই খেতিবোৰত এতিয়া বৰষুণৰ পানী গোট খাই পেলাই একদম পূৰা নদীৰ নিচিনা হৈ আছে। মই আপোনালোকক বেক কেমেৰাত দেখুৱাই আছোঁ। আৰু ইয়াত মানুহে মাছো ধৰে। পৰি নগ'লে হ'ল দেই। মই বেক কেমেৰাত দেখুৱাই আছোঁ। এইবোৰ চব খেতি, এতিয়া বৰষুণৰ পানী দি পেলাই এইবোৰ চব ফিল আপ হৈ গ'ল। এইবোৰ চব ধান খেতি কৰে ইয়াত। আৰু এতিয়া চব মানুহে ইয়াত গৈ কেনে মাছ ধৰে। মোক ভয়ে লাগে, কেনেকৈ যাম। মই সেইখিনিত গৈ মেলি পেলাই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' কৰি দেখুৱাই আছোঁ। চাৰিওফালে পানী, অকল এইখিনি ঠাইতে পানী নাইকিয়া। আৰু আচলতে নানীহঁতৰ ঘৰত আহি পেলাই এইটো কাৰণে বেছি ভাল লাগে যে প্ৰাকৃতিক পৰিৱেশটো ইমান বেছি ধুনীয়া। আৰু আমাৰ ঘৰৰ ফালেতো ৰাতিপুৱা উঠি পেলাই কাৰোবাৰ ঘৰৰ আগ চাইড, কাৰোবাৰ ঘৰৰ বেক চাইড দেখা পাওঁ, আৰু একো দেখা নাপাওঁ। মানুহৰ ঘৰৰ বাহিৰে আৰু একোৱেই দেখা নাপাওঁ। সেইবাবে নানীহঁতৰ ঘৰত আহিলে বেছি ভাল লাগে। ইমান ধুনীয়া ভিউ। ৰ'দো দিছে আজি, এইকেইদিন এক লাঠাৰী বৰষুণ দিছে যে। এতিয়া ঘৰলৈ গুচি যাম। পানী হৈ গৈছে আমাৰ ইয়াত নানীহঁতৰ ইয়াত পানীয়ে পানী। যাবলৈ ৰাস্তা নাই, এতিয়া যাবলৈ ৰাস্তা নাই। ভূটান বনাই গৈ আছোঁ আমি দেই। আমি পথাৰৰ পৰা আহিলোঁ, এতিয়া গা পা ধুম আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ বাবে ইমানখিনিয়ে। বাই বাই, আল্লাহ হাফিজ।